নমস্কাৰ ছাৰ বাইদেউসকল। অসম চৰকাৰে আজি ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে দুটা বৃহৎ সুখবৰ দিছে। হয়, প্ৰথমতে চাব শিক্ষকৰ সুবিধা নিশ্চিতকৰণ। প্ৰথমটো সুখবৰ হৈছে কেবিনেটে ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছৰ আৰু চৰ অঞ্চলত নিয়োজিত শিক্ষয়িত্ৰীসকলক 5 বছৰ সেৱা সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোকৰ গৃহ বা নিকটৱৰ্তী জিলালৈ বদলি কৰাৰ বাবে অনুমোদন জনাইছে। অৰ্থাৎ ধুবুৰী, মানকাছৰ বা চৰ অঞ্চলত যদি কোনো শিক্ষয়িত্ৰীয়ে 5 বছৰ সেৱা সম্পূৰ্ণ কৰে তেনে শিক্ষয়িত্ৰীসকল 5 বছৰ পিছতে নিজৰ গৃহ জিলা বা নিকটৱৰ্তী জিলালৈ বদলীকৰণৰ সুবিধা লাভ কৰিব। দ্বিতীয়টো সুখবৰ হৈছে কেবিনেটে লগতে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত পূৰ্বৰ 5 বছৰৰ বিপৰীতে 3 বছৰ সেৱা সম্পূৰ্ণ কৰা শিক্ষকসকলক চৰকাৰী শিক্ষক হিচাপে নিয়মীয়াকৰণৰ বাবে অনুমোদন জনাইছে। অৰ্থাৎ এতিয়াৰে পৰা সমগ্ৰ শিক্ষাৰ অধীনত 3 বছৰ সেৱা আগবঢ়ালেই তেনে শিক্ষকসকল নিয়মীয়া শিক্ষকৰ মৰ্যাদা লাভ কৰিব, অৰ্থাৎ ডিৰ আণ্ডাৰত নিযুক্তি লাভ কৰিব। গতিকে এয়া নিশ্চয় শিক্ষক কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰে দুটা বৃহৎ সুখবৰ দিছে। গতিকে লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰ দুটা জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।